তো স্বাগতম জানাইছো বন্ধুসকল মোৰ আজিৰ অন্য এটা নতুন ভিডিঅ'ত। আজিৰ ভিডিঅ'ত আমি শিকিম ব্লাউজৰ কাটিং আৰু চিলাই। তো এইটো লাইলিং আৰু এইটো হ'ল মেইন কাপোৰ। আৰু আজি আপোনালোকক দেখাম যে ব্লাউজ কেনেকুৱা কৰি কাটিং কৰা হয়। আৰু এই ব্লাউজটো অলপ অভাৰ সাইজৰ হ'ব। তো সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে চাই থাকিব। তো ব্লাউজটো আমি প্ৰথম অৱস্থাতে ব্লাউজৰ আমি লাইলিংটো কাটি ল'ব লাগে। তো এইটো হ'ল লাইলিং। আৰু লাইলিংটো কাটাৰ আগতে আমি অলপমান সমান কৰি ল'ম। তো ব্লাউজটো কাটিং কৰাৰ কাৰণে প্ৰথম অৱস্থাতে আমি কি কৰিব লাগিব, তলত এটা মাৰ্জিন উঠাই ল'ব লাগিব। তো এইটো হ'ল আমাৰ তলৰ মাৰ্জিন। এতিয়া এই মাৰ্জিনটোৰ পৰা আমি ব্লাউজটোৰ যিটো দীঘল হ'ব সেই দীঘলটো ল'ম। তো মই এই ব্লাউজটোৰ দীঘল আছে 17 ইঞ্চি। তো মই এটা 17ত মাৰ্জিন কৰিলোঁ আৰু অলপমান চিলাইৰ কাৰণে ল'লোঁ। আৰু ইয়াৰ পৰা যিটো আৰ্ম হোলটো বৈ এই তলৰ মাৰ্জিনটোৰ পৰা আৰ্ম হোলটো 6.5 ইঞ্চি ল'লোঁ। আৰু এই দটা মাৰ্জিন আমি উঠাই ল'ম। এইটো উঠাই ল'লোঁ। এতিয়া আমি ইয়াতে জুখিম যে আমাৰ ব্লাউজটো গলৰ কাৰণে ইয়াত আমি 6.5 ইঞ্চি ৰাখিব লাগিব। আৰু 6.5 ইঞ্চি ৰাখিলে 6.5 ইঞ্চিটো দুভাগ কৰিলে 3.2 আহিব। আৰু শোল্ডাৰ ইয়াতে ৰাখিম 4 ইঞ্চি। চাওক এইটো অভাৰ সাইজ ব্লাউজ হয়, সেইটো কাৰণে মই এনেকৈ ৰাখিছোঁ। আৰু ইয়াৰে যিটো ডিঙি হ'ব, ডিঙিটো আমাৰ ডিপ হ'ব। তো পিছপিনৰ যিটো ডিঙিৰ ডিপ সেইটো আছে 7 ইঞ্চি। 7 ইঞ্চি ডিপ আহিব এইটো। আৰু ইয়াৰে বহলটো আমি 3.2 দিম। চাওক এই ব্লাউজটোৰ পিছপিনে ডিঙিৰ ডিপটো কম আছে, কিন্তু আপোনালোকে হয়তো কিছুমান কাষ্টমাৰৰ যদি ডিঙিৰ ডিপ দিয়ে, তেওঁ যিমানখিনি দিব দিয়ে সিমানখিনি দিব। হয়তো 11, 12 বা 10 এনেকুৱা যিমানখিনি ডিপ দিব দিয়ে সেইটো হিচাপত আপোনালোকে ডিপটো দিব, ঠিক আছে। আৰু ব্লাউজটোৰ যিটো বডি, ৰেডি বডি আছে 48 ৰেডি আছে। আৰু এই যিটো ৰেডি বডি এইটো আমি 4 ভাগ কৰিম। 4 ভাগ কৰাৰ আগতে ইয়াক আমি আকৌ দুভাগ কৰি ল'ম। চ' 48টো যদি মই দুভাগ কৰোঁ কিমান আহিব, 24। চ' 24টো যদি মই দুভাগ কৰোঁ কিমান আহিব, 12 ইঞ্চি। চ' মই ইয়াতে 12ত মাৰ্জিন কৰিলোঁ। ৱেষ্টটো আমাৰ চেম, ৱেষ্টটো আছে 43। 43টো আকৌ দুভাগ কৰিম। দুভাগ কৰিলে 21 হাফ আহিব। আকৌ 21 হাফটো আকৌ দুভাগ কৰিম, ঠিক আছে। চ' কিমান আহিব, এইটো 11তকৈ 2 পইণ্ট কম আহিব। চ' ইয়াতে মাৰ্জিন কৰিম। আকৌ ইয়াতে আমি অকণমান শ্বেপ দিব লাগিব, তাৰ কাৰণে আৰু 1 ইঞ্চি ল'ম। আৰু এইটো যিহেতু অভাৰ সাইজ ব্লাউজ, ইয়াৰে যিটো শ্বেপ সেইটো দিম আমি 4 ইঞ্চি দূৰত্ব ৰাখিম। 4 ইঞ্চি দুগুণ কিমান আহিব, 8 ইঞ্চি আহিব। আৰু এইটো উঠাই দিম কিমান, অলমষ্ট 4.5 ইঞ্চি। এতিয়া চাইডৰ মাৰ্জিনখিনি উঠাই দিওঁ। আৰু ইয়াতে কাষত অলপমান আমি এক্সট্ৰা কৰি ৰাখিম, যিখিনি নেকি পিছৰ পৰ্যায় কাষ্টমাৰজনে বঢ়াব পাৰে। আৰু বহুতে ধৰকচোন এই আৰ্মহোলৰ যিটো বডিৰ মেজাৰমেণ্ট, ইয়াৰ পৰা আমি আৰ্মহোলৰ কাৰণে ৰাউণ্ড শ্বেপ দিয়াৰ কাৰণে কিমানখিনি দূৰত্ব ৰাখিম। চ' এইটো যিহেতু মোৰ অভাৰ সাইজ, তো মই এইটো 3.5 ইঞ্চি ৰাখিম। 3.5 ইঞ্চি এইটো কাৰণে ৰাখিলোঁ কাৰণ কিয় তেতিয়া আমাৰ বেক চাইডতটো বহুতৰ চাব বেক চাইডত আমাৰ কি হয়, কাপোৰ কোচ খাই থাকে অলপমান। যেতিয়া আমি স্লিভছটো লগাম আৰু ব্লাউজটো যেতিয়া পিন্ধিব, তো বেকত কি হয়, আমাৰ অলপমান কাপোৰ কোচ খাই থাকে। চ' সেইটো কোচ খোৱাৰ ৰিজন হ'ল এইটো। এই মেজাৰমেণ্টটো যদি আমি পাৰফেক্টলি ল'ব পাৰোঁ, তেতিয়া আমাৰ বেকত যিখিনি আমাৰ কাপোৰ কোচ খাই থাকে সেই কাপোৰখিনি কোচ খাই নাথাকিব। চ' এতিয়া আমি এইটো মাৰ্জিন উঠাই ল'লোঁ। এতিয়া ইয়াৰ পৰা আমি এইখিনি ৰাউণ্ড শ্বেপ কৰি দিম। আৰু এই যিটো কৰ্নাৰ গেপিং, বহুতে ধৰকচোন এই কৰ্নাৰ গেপিংটো জোখে, মানে কি মেক্সিমাম 1 ইঞ্চি গেপিং পইণ্ট ৰাখি পেলাই এইটো ৰাউণ্ড শ্বেপ কৰি দিব লাগে, ঠিক আছে। এইটো যদি আপুনি বেছি পৰিমাণ দিয়ে তেতিয়াও কিন্তু আকৌ আমাৰ ব্লাউজটো কাইকটিৰ তলত টান খাই থাকিব। এই যিটো কোণা আছে এইটো বহুতে ধৰকচোন একদম এনেকে স্কুৱাৰ শ্বেপ দিয়ে, যিটো আমাৰ স্কুৱাৰ ৰাউণ্ড বুলি কোৱা হয়, সেনেকুৱা কৰি দিয়ে। সেনেকে দিলে কি হ'ব, আপোনাৰ এইটো টান খাই থাকিব। আৰু গলৰ এইখিনি আমি ৰাউণ্ড কৰি দিম। তো এতিয়া মাৰ্জিনখিনি হৈ গ'ল। আৰু এই ব্লাউজটোৰ যিটো চেষ্ট আছে, চেষ্টটো মই ৰেডি চেষ্ট যিটো আছে সেইটো লিখি ৰাখোঁ 48। এইটো চেষ্ট ৰেডি ৰাখিব লাগিব। আৰু 41 হাফ ৱেষ্ট ৰাখিব লাগিব। তো বেক পাৰ্টটো আমাৰ মাৰ্জিন হ'ল। এতিয়া আমি এইটো কাটি ওলাব লাগিব।
তো এইটো আমাৰ বেক পাৰ্টটো কাটিং হৈ গ'ল। এতিয়া এই যেটো লাইলিংটো আছে লাইলিংটো আমি ঘূৰাই ল'ম এনেকুৱা কৰি। তো লাইলিংটো ঘূৰাই লোৱাৰ পিছত এই যেটো আমাৰ বেক পাৰ্ট আছে বেক পাৰ্টটো আমি ইয়াৰ ওপৰত এনেকুৱা কৰি ল'ম। তো এতিয়া আমি কি কৰিম এই গলৰ মাৰ্জিনটো উঠালো আৰু ইয়াতে তলত যেটো মাৰ্জিন দিছিলো সেইটো আমি উঠালো এনেকুৱা কৰি। ঠিক আছে, এই সাইডৰ মাৰ্জিনটো উঠালো। তো এইখিনি মাৰ্জিন উঠোৱাৰ পিছত এই সাইডৰ যেটো মাৰ্জিন আছে এই মাৰ্জিনটোৰ পৰা বেস পাৰ্টৰ আমি কিমানখিনি ৰাখিব লাগিব 4.5 ইঞ্চি ৰাখিম। ঠিক আছে, আৰু যেটো আমাৰ নেক ডিপ আছিল সন্মুখৰ যেটো নেক ডিপ এটো আছে 7 ইঞ্চি। তো হাতৰ পৰা আমি ইয়াতে 5.5 ইঞ্চি ৰাখিম আৰু বাকি থাকিল কিমান আমাৰ 1.5 ইঞ্চি। 1.5 ইঞ্চি আমি ইয়াৰে তলৰ যেটো পাৰ্ট আহিব হেতু হ'ব। ঠিক আছে, তো এই মাৰ্জিন আৰু এই মাৰ্জিনটো আমি এনেকুৱা কৰি অলপমান এনেকুৱা কৰি ৰাউন্ড শেপ কৰি আনিব লাগিব। তো এইখিনি আমাৰ মাৰ্জিনখিনি উঠোৱা হ'ল। মাৰ্জিন উঠোৱাৰ পিছত এইটো আমি এনেকুৱা কৰি মাৰ্জিন হিচাপতে কাটি ওলাব লাগিব। আৰু ইয়াতে চাওক এই যেটো বেক পাৰ্টৰ আমি মাৰ্জিন উঠাইছিলো এইটো আমাৰ বেক পাৰ্টৰ মাৰ্জিন আছিল। ঠিক আছে, তো এইটো আমি কাটিং কৰাতে কি কৰিম অলপমান এনেকুৱা কৰি আৰ্মহোলটো ছাটি দিম। ঠিক আছে, এইটো একেবাৰে কাটিংত কৰিম অথবা আপোনালোকে মাৰ্জিন হিচাপতে কাটি পেলাই কাটি লোৱাৰ পাছত ফ্ৰন্ট সাইডটো ছাটি দিব পাৰিব। তো এই পাৰ্টটো আমাৰ ক্লিয়াৰিং হৈ গ'ল। এইটো আমি বেক পাৰ্টৰ লগত মিলাই ৰাখিলো। এতিয়া মই বেক পাৰ্ট আৰু এই পাৰ্টটো আপোনালোকক দেখাই আছো। তো এইটো ইয়াৰ লগত জুখি ৰাখিলো। এতিয়া আমি কি কৰিম ইয়াৰে পৰা ইমানখিনি আমাৰ এই বেক পাৰ্টৰ যেটো পাৰ্ট ইয়ালৈকে কিমান আহি আছে 9 ইঞ্চি আহি আছে। ঠিক আছে, তো এই যিখিনি বেস পাৰ্ট হ'ব বেস পাৰ্টখিনি আমি 9 ইঞ্চি দীঘলত কাটিং কৰিব লাগিব। ঠিক আছে, তাৰপিছত ইয়াৰে তলৰ যেটো পাৰ্ট আছে এটো দীঘল কিমানখিনি আছে ইয়াৰ পৰা অলমোস্ট 13.5 ইঞ্চি আছে আৰু এই সাইডৰ বহল কিমান আছে কিমানখিনি লাগে 4 ইঞ্চি। তো এই সাইডত যদি 4 ইঞ্চি আছে এই সাইডত যদি আমাক 4 ইঞ্চি লাগে তেনেহলে এই সাইডত আমাৰ অলমোস্ট 5 ইঞ্চি লাগিব। মানে কি 1 ইঞ্চি ডিফাৰেন্স থাকিব লাগিব। 1 ইঞ্চি বা 1 ইঞ্চিতকৈ কম থাকিলেও কোনো কথা নাই। সো এতিয়া আমি কি কৰিম ইয়াৰ পৰা স্লিপছটো ওলাই ল'ম আৰু স্লিপছটো লোৱাৰ কাৰণে লাইনিংটো আমি এনেকুৱা কৰি দুজাপ কৰি ল'লো আকৌ। তো এই মাৰ্জিনটোৰ পৰা আমি যেটো হাতৰ দীঘল হেতু ল'ম। হাতৰ দীঘলটো আছে 10 ইঞ্চি আৰু আৰ্ম হোল ৰাউন্ড শেপটো দিয়াৰ কাৰণে ল'ম 4.5 ইঞ্চি। এতিয়া এটো হল আমাৰ আৰ্ম হোল শেপ। ঠিক আছে, যেটো আৰ্ম হোল থাকে সেই আৰ্ম হোলটোৰ ৰাউন্ড শেপটো দিয়াৰ কাৰণে। ঠিক আছে, সো আমি বেক পাৰ্ট যেতিয়া কাটিং কৰিলো তেতিয়া আৰ্ম হোল ডাউনটো কিমান দিছিলো 6.5 ইঞ্চি আৰু ওপৰত যিখিনি আমি মাৰ্জিন ৰাখিছিলো 1/2 ইঞ্চি। সো সেইখিনি যদি প্লাস কৰি কিমান আহিব 7 ইঞ্চি। ঠিক আছে, তেনেহলে আমাৰ যেটো আৰ্ম হোল এটো কিমান আছিল 7 ইঞ্চি হয় না। ইয়াৰ পৰা যেটা আমাৰ ব্লাউজটো অলপ ওভাৰ সাইজ তো এটা আমি 1.5 ইঞ্চি ডাঙৰ ৰাখিব লাগিব এই 1.5 ইঞ্চি। ঠিক আছে, এতিয়া আমাৰ এটো আহিব আৰ্ম হোলৰ সিলাই আৰু কাফটো আছে 13 ইঞ্চি। তো 13 টো যদি দুভাগ কৰো কিমান আহিব 6.5 ইঞ্চি। 6.5 ইঞ্চিত মাৰ্জিন কৰিলো। এতিয়া ইয়াৰ পৰা এটো আমি এটো মাৰ্জিন কৰিলো। ইয়াতো আমি অলপমান এক্সট্ৰা কৰি ৰাখিম যাতে পিছৰ পৰ্যায় বঢ়াব পাৰে। ঠিক আছে, এতিয়া এই কোণাটোৰ পৰা এই যেটো দীঘলৰ মাৰ্জিন আছিল ইয়ালৈকে ৰাখিম। তো এইটো হল স্লিপছটো মোৰ কাটিং হল। সো এতিয়া আমি বেস পাৰ্টটো কাটিং কৰিব লাগিব আৰু তাৰ কাৰণে তো ইয়াৰে পৰা এইখিনিৰ পৰা আমি এটা বেস পাৰ্টটো ওলাব লাগিব আৰু তাৰ কাৰণে এইটো এই তলৰ যিখিনি কাটিং আছে তাৰে পৰা অলপমান আমি ওপৰত মাৰ্জিন কৰিব লাগিব আৰু ইয়াৰে বেস পাৰ্টটো আমি 6 ইঞ্চি লম। তো এইটো 6 ইঞ্চিৰ এটা মাৰ্জিন বক্স বনালো। এতিয়া ইয়াৰে দীঘলটো ল'ব লাগিব 9 ইঞ্চি। ঠিক আছে, 9 ইঞ্চি ললো। ইয়াতে 9 ইঞ্চিৰ মাৰ্জিন কৰিলো। তো চাওক 9/6 এটা বক্স বনাই ললো। ঠিক আছে, এতিয়া এই বক্সটোত আমি এই কোণাটোত ফাৰ্ষ্টত গলৰ কাৰণে মাৰ্জিন কৰিম। গলৰ কাৰণে কিমান ললো 3.5 ইঞ্চি আৰু বহলটো আমি ইয়াৰে যেটো গলৰ যেটো ডিপ এটো 2 ইঞ্চি দিলো
2 ইঞ্চি দিলোঁ আৰু ইয়াৰ পৰা এইখিনি আমি অলপমান ৰাউণ্ড শ্বেপ কৰি দিম। এতিয়া ইয়াৰে যেটো মিডিল পইণ্ট 9 ইঞ্চিৰ যেটো মিডিল পইণ্ট সেইটো ল'ব লাগিব। 9ৰ মিডিল কিমান আহিব 4.5। ইয়াৰ পৰা আমি এই যেটো কোণা আছে এই কোণাটোৰ পৰা আমি এইটো 1 ইঞ্চি মান উঠাই দিম, ঠিক আছে। আৰু এই সাইডতে হাফ ইঞ্চি উঠাই দিম। মই আপোনালোকক জুখি দেখাই দি আছো। এইটো চাওক, এইটো হাফ ইঞ্চি আছে আৰু ইয়াতে 1 ইঞ্চি আছে। আৰু এই যেটো মিডিল পইণ্ট, এই মিডিল পইণ্টটো আমি 1 ইঞ্চি নমাই দিম। মানে কি এই যেটো মোৰ কাটিং পইণ্ট আছে সেইটো লগাই মই নমাই দিলো। এতিয়া এই কাটিং পইণ্ট লগাই আৰু এই যেটো হাফ ইঞ্চি উঠালো ইয়ালৈকে আমি এইটো মাৰ্জিন টানি লিলো। আৰু ইয়াৰ পৰা এইটো যে উঠাই দিছো এই সাইডত ইয়ালৈকে আমি এইটো মাৰ্জিন টানিব লাগিব এইটো, ঠিক আছে। এতিয়া এই যেটো কোণা এই কোণালৈকে আমি এইটো আকৌ ৰাউণ্ড শেপ কৰিব লাগিব। তো চালে সব ব্লাউজৰ মেইন পইণ্টটো হল এইটো আৰু ইয়াৰ তলৰটো, এই দুটা যদি আপোনাৰ ঠিক থাকে কাটিঙত তেনেহলে যেটো ব্লাউজৰ ফিটিংটো বহুত ধুনীয়া ফিটিং আহিব, ঠিক আছে। তো এইটো মোৰ মাৰ্জিন হল, হোৱাৰ পাছত আমি এইটো মই কাটি ওলাও। এই পাৰ্টটো আমাৰ কাটিং হৈ গ'ল। এইটো জুখি লও কিমান আছে, 9 ইঞ্চি আছে। তো এতিয়া তাৰে যেটো তলৰ পাৰ্ট সেইটো আমি ওলাব লাগিব। আৰু সেইটো কৰ পৰা ওলাম, ইয়াৰ পৰা ওলাম। সো এইটো ব্লাউজটো অলপমান অভাৰ সাইজ ব্লাউজ, সেইটো কাৰণে লাইনিংটো অলপমান শৰ্ট হৈ আছে। এনেকুৱা অভাৰ সাইজ ব্লাউজ কাটিং কৰাতে মেক্সিমাম 95 অথবা 1 মিটাৰ মান লাইনিং লাগে, ঠিক আছে। সো মোৰ ইয়াতে লাইনিংটো অলপ কম আছে। মোৰ এনেকুৱা ব্লেক কালাৰ এক্সট্ৰা আৰু লাইনিং আছে, তাৰে পৰা আৰু এটা পাৰ্ট ওলাম মই। সো ইয়াৰ পৰা আকৌ তাৰে তলৰ পাৰ্টটো ওলাম। সেইটো কাৰণে আমাক লাগিব কিমান, 10 ইঞ্চি লাগিব, ঠিক আছে। ওপৰৰ যেটো পাৰ্ট কাটিং কৰিলো তাতকৈ 1 ইঞ্চি ডাঙৰ লাগিব এইটো। আৰু এইটো আমি এনেকুৱা কৰি মাৰ্জিন কৰি লম, এটা বক্স টাইপ বনাই লম। আৰু এই বক্সটোৰ যেটো দীঘল দিলো 10 আৰু বহল দিম 4 ইঞ্চি। সো 10/4 এটা বক্স বনাই লম, ঠিক আছে। এইটো 10/4 এটা বক্স বনালো। এতিয়া ইয়াৰো আমি মিডিল পইণ্ট ওলাই লম। কিমান আহিব 5। এইটো হল মিডিল পইণ্ট, ঠিক আছে। এইটো বক্সটো আমাৰ ওপৰৰ পাৰ্ট আৰু তলৰ পাৰ্ট একদম সমান হৈ আছে। সো এইটো আমি এতিয়া কি কৰিব লাগিব, অলপ শেপ দিব লাগিব। হয়তো এইটো সাইডো ল'ব পাৰে, এইটো সাইডো ল'ব পাৰে, কাৰণ কিয় এই বক্সটোৰ 4টা কোণাই আমাৰ বৰাবৰ আছে। 10/4 এইটো বক্স বনাইছো আমি। এতিয়া মই এই সাইডটো সিলেক্ট কৰিলো। এই সাইডত আমি হাফ ইঞ্চি উঠাই দিম, আৰু ওপৰৰ পৰা 1.5 ইঞ্চি নমাই দিম, ঠিক আছে। তেনেহলে ইয়াতে কিমানখিনি থাকিল আমাৰ 2 ইঞ্চি থাকিল। ইয়াৰ পৰা আমি হাফ ইঞ্চি উঠাই দিলো আৰু ইয়াৰ পৰা 1.5 ইঞ্চি নমাই দিলো। সো 4 ইঞ্চি বহল আছিল, তো ওপৰ আৰু তল মিলাই 2 ইঞ্চি গল। এটা কথা মনত ৰাখিব আপোনালোকে, মই ওপৰত বেছিহে নমাইছো, ওপৰত বেছিকে নমাই দিছো আৰু তলত কমকে নমাই দিছো, ঠিক আছে। আৰু এই যেটো কোণা আছে এই কোণাটোত আমি হাফ ইঞ্চি নমাই দিম। ওপৰৰ সাইডৰ এটা কোণাত আমি হাফ ইঞ্চি নমাই দিলো। এতিয়া কি কৰিম, এই ফ্ৰন্ট সাইডৰ ইয়াতে যেটো আমি হাফ ইঞ্চি উঠাই দিছিলো এইটো এনেকে মাৰ্জিন আনিলো। ইয়াতে যেটো 1.5 ইঞ্চি নমাই দিছিলো এই মিডিল পইণ্টৰ পৰা এনেকুৱা কৰি মাৰ্জিন আনিলো। আৰু এই কোণাত যে আমি হাফ ইঞ্চি নমাই দিছিলো সেইটো আমি এই মিডিল পইণ্টৰ পৰা এনেকে মাৰ্জিন আনিলো। এতিয়া চাওক, এই যেটো বক্স, এই বক্সটোৰ শেপটো আমাৰ কি আহিল, বেস পাৰ্টৰ যেটো পাৰ্ট লাগে আমাক সেইটোৰ নিচিনা আহিল, ঠিক আছে। সো এইখিনি মাৰ্জিন হল, হোৱাৰ পিছত এইটো আমি কাটি ওলাও। তো এই পাৰ্টটো কাটিং হোৱাৰ পাছত কি কৰিম, এই যেটো ফ্ৰন্ট পাৰ্টৰ যেটো আমাৰ বেস পাৰ্ট আছে তাৰে লগত এইটো আমি মিলাই চাব লাগিব এইটো কিমানখিনি ডাঙৰ হৈছে। এতিয়া চাওক এই পাৰ্টটো আমাৰ অলপমান ডাঙৰ হৈছে। সো এইটো কাটি আমি কি কৰিব লাগিব, সমান কৰিব লাগিব। এই পাৰ্টৰ তলৰ পাৰ্টটোৰ লগত আমাৰ এইটো মিলিব লাগিব। তাৰ কাৰণে এই সাইডটোতো অলপমান কাটিলো আৰু এই সাইডটোতো অলপমান কাটি দিলো। এতিয়া আমি ইয়াৰ পৰা আকৌ এইটো জুখি চাম। এইটো চাওক, এতিয়া বৰাবৰ হৈছে। এইটো আমাৰ বেস পাৰ্টখিনি কাটিং হৈ গ'ল। এতিয়া কি কৰিব লাগিব, তলৰ যেটো আমাৰ দীঘল পাৰ্ট আছিল, যেটো তলৰ যেটো বেল, এই বেলটো ওলাব লাগিব। সো তলৰ যেটো বেলটো লোৱাৰ কাৰণে আমি কি কৰিম, প্ৰথমতে এইটো এটা মাৰ্জিন কৰিলো আৰু এইটো তলৰ মাৰ্জিনটো কৰি ললো। কাৰণ কি এটা পাৰি আছে যেহেতু পাৰিটো আমি কাটি পেলাব লাগিব। সো তলৰ যেটো বেল আছিল সেইটো আমাৰ কিমান আছিল 13.5 ইঞ্চি। তো 13.5 ইঞ্চি দীঘলত ললো
আৰু এইটো আমি সন্মুখৰ যেটো হুকৰ পাত হেতু লম ঠিক আছে তো ইয়াতে মই 4.5 ইঞ্চি দিলো আৰু এটো আছিল আমাৰ আমহলৰ সাইড এটো 4 ইঞ্চি দিলো সো মই এটো 5 ইঞ্চিৰ কথা কৈছিলো আপোনালোকক আৰু এটো 4 ইঞ্চিৰ কথা কৈছিলো কিন্তু এটো যদি 5 ইঞ্চি দিও এটো দীঘলটো বেছি হৈ যাব সো হেতুৰ কাৰণে এটো আধা ইঞ্চি কমাই দিলো ঠিক আছে এতে এই বেলটো আমি এই যে ডিস্কেলৰ শেপ থাকে এই শেপ হিচাপত এটো মাৰ্জিন কৰিলো ইয়াতে আমি এটো মাৰ্জিন কৰিলো চাওক এতিয়া বেলটো ধুনিয়া শেপত আহিছে এই বেলটো কাটিং কৰা একদম ইজি হয় তো এটা আমাৰ বেলটো কাটিং হৈ গল ঠিক আছে তো ব্লাউজটোৰ যিখিনি লাইলিং খিনি মোৰ কাটিং কমপ্লিট হল এতিয়া মই আপোনালোকক দেখাই আছো এবাৰ চাওক এইখিনি হল আমাৰ ব্লাউজটোৰ লাইলিং এটো হল বেক পাৰ্ট তাৰ পিছত এটো হল আমাৰ ফ্ৰন্ট পাৰ্টৰ এইখিনি হল আমাৰ বেস পাৰ্ট এটো বেস পাৰ্ট এটো হল তলৰ বেল আৰু এটো হল স্লিপস সো ব্লাউজটোৰ যিখিনি লাইলিং খিনি গোটেইখিনি কাটিং কমপ্লিট হল আৰু মই আপোনালোকক পাৰ্ট টু পাৰ্ট দেখালো এতিয়া আমি কি কৰিম যেটো ব্লাউজৰ যেটো মেইন কাপোৰ সেই কাপোৰটোত আমি লাইলিং খিনি পাৰি পেলাই কাটিং কৰিব লাগিব আৰু এতিয়া আমি এই যেটো মেইন কাপোৰ আছে কাপোৰটো পাৰি লৈ কাপোৰটোৰ ওপৰত যিখিনি আমাৰ লাইলিং খিনি পাৰি লৈ ধুনিয়াকে কাটিং কৰিম ঠিক আছে চাওক ইয়াতে মই আপোনালোকক আৰু এটা কথা বুজাই দিও বহুতে আমাৰ কি কৰে যেতিয়া লাইলিং পাৰি পেলাই মেইন কাপোৰ কাটিং কৰে তেতিয়া এক সাইডৰ পৰা কাটি যায় মানে কি এতিয়া মই এই যেটো কাপোৰটো একদম পুৰা মিডিল কৰি দুজাপ কৰি লৈছো ঠিক আছে এই কাপোৰটো মিডিল কৰি দুজাপ কৰি লৈছো কিছুমানে কি কৰে এক সাইড কৰি পেলাই এনেৱা কৰি কাপোৰখিনি কাটি যায় তো পিছৰ পৰ্যায়ত কি কৰে কি হয় যে আমাৰ কাপোৰখিনি মিলাব নোৱাৰে সো তেতিয়া কি হয় কোনবা এটা পাৰ্টত জইন দিব লগিয়া হৈ যায় আৰু সেই জইনটো কেতিয়া এভেইলেবল কাপোৰ থাকাৰ পাছতো সেই জইনটো দিব লগিয়া হৈ যায় সো আপোনালোকে কি কৰিব এই যেটো কাপোৰ থাকিব ব্লাউজৰ পিস এই পিসটো একদম বৰাবৰ এনেৱা কৰি সমান কৰি লব সমান কৰি এনেৱা কৰি পাৰি লব তো এটো কাপোৰটো মই এনেৱা কৰি সমান কৰি পাৰি লৈছো পাৰি লোৱাৰ পাছত এই যিখিনি আমাৰ লাইলিং আছে এই লাইলিং খিনি আমি ইয়াৰ ওপৰত গোটেইখিনি লাইলিং আমি ইয়াৰ ওপৰত মিলাই লম ঠিক আছে সো প্ৰথম অৱস্থাতে মিলাব লাগিব আমাৰ বেক পাৰ্টটো ঠিক আছে কাৰণ কি বেক পাৰ্টত আমাক কাপোৰটো বেছি লাগে সো এটো কাৰণে বেক পাৰ্টটো প্ৰথমত মিলাব তাৰ পিছত এই পাৰ্টটো মিলাব এই পাৰ্টটো এইখিনিতে মিলাব ইয়াতে তাৰ পাছত আমি মিলাব লাগিব স্লিপসটো এই যেটো স্লিপস আছে স্লিপসটো আমি ইয়াতে ওপৰত মিলাই দিলো কাৰণ কি এটা আমাৰ যেতে পাৰি আছে পাৰিৰ লগত এটো মিলাই দিলো তাৰ পিছত এই সৰু পাৰ্টটো আমি ইয়াতে মিলাম ঠিক আছে এনেৱা কৰি ইয়াতে মিলালো তাৰ পিছত এই পাৰ্টটো আমি এইখিনিতে মিলাই দিম আৰু এই যেটো পাৰ্ট হয় এই পাৰ্টটো ইয়াতে মিলাই দিম আমি এইখিনিতে সো ইয়াতে মিলাৰ পাছত এনেৱা কৰি মিলোৱাৰ পিছত অলপমান কাপোৰ আমাৰ কম হয় এটো সব এই কোণাটোত আমাৰ কি হৈছে এই মানে কি এই বেস পাৰ্টৰ লগত এই বেলৰ যেটো কাপোৰ হেকনি পৰি গৈছে ঠিক আছে এতিয়া এই কাপোৰখিনি কেনেকে মিলাম চাওক এই যেটো পাৰ্ট এই পাৰ্টটো মই ইয়াতে ফাৰ্ষ্টত বহাতে এনেকে নমাই দিছিলো নমাই দিয়াতে কি হল এই ওপৰত আমাৰ কাপোৰ অলপমান বেছি হৈ আছে সো মই এতে কি কৰিম এই যেটো পাৰ্টটো আছে এই পাৰ্টটো এনেৱা কৰি ওপৰত টানি দিম এটো চাওক টানি দিলো এতিয়া কি হল আমাৰ এই কোণাটো মিলি গল আৰু এই বেলটো আমি আৰু অলপমান ইফালে টানিব পাৰিম ঠিক আছে এটো এতিয়া চাওক এই যেটো লাইলিং খিনি আমাৰ একদম পাৰফেক্টলি মিলিছে কত অলপমান মানে কি কাপোৰটো কম হোৱা নাই লাইলিঙৰ লগত মেইন কাপোৰৰ লগত কম হোৱা নাই আৰু এই কাপোৰটো মোক যেতিয়া মোক পিসটো দিয়ে তেতিয়া মই ভাবিছিলো যে কাপোৰটো এই ব্লাউজৰ কাৰণে কম হ'ব কাৰণ কিয় চাওক 48 সাইজৰ ব্লাউজ এটা কাটিং কৰা ধেমালি নহয় ঠিক আছে বহুত ওভাৰ সাইজ হয় আৰু এই কাস্টমাৰ জনৰ মই যিমান কেটা ব্লাউজ সিলাইছো আগতে ফ্ৰন্ট পাৰ্টৰ যিখিনি কাপোৰ হেখিনি মই বেলেগ কাপোৰ দিব লগিয়া হৈছে মানে কি কালাৰ মিলাই পেলাই এক্সট্ৰা কৰি কাপোৰ কিনিব লগা হৈছে এই পিসটো প্ৰথম পিস যেটো নেকি এটা পিছতে তেওঁৰ কাৰণে মই ব্লাউজ বনাইছো ইয়াৰ আগত যিমান কেটা ব্লাউজ বনাইছো মই গোটেইখিনিত আপোনাৰ যেটো ফ্ৰন্ট পাৰ্ট হয় হেতু বেলেগকে দিব লগিয়া হৈ যায় সো এতিয়া এনেৱা কৰি মিলোৱাৰ পিছত এতিয়া কাপোৰখিনি মই কাটি উলাও তো এটো হল স্লিপস আৰু স্লিপসত অলপমান কাপোৰ কম পৰি এই যেটো আমহলৰ সাইডত আমি তলত অলপমান কাপোৰ জইন দিব লাগিব
আৰু এইটো প্ৰায়ভাগ ব্লাউজৰ এইটো হয় যে তলত আমি অলপমান কাপোৰ জইন দিবলগীয়া হয় ঠিক আছে সো এই যেটো ব্লাউজটো মই কাটিং কমপ্লিট হল আৰু সো এতিয়া মই মেচিনত যাম মেচিনত আপোনালোকক দেখাম যে এই ব্লাউজটোৰ কোনটো পাৰ্ট আমি প্ৰথমতে জইন কৰিব লাগে ঠিক আছে সো স্টেপ বাই স্টেপ আপোনালোকে ভিডিওটো চাই থাকিব আৰু যদি ভিডিওটো ফেসবুক পেজত চাইছে তেনেহলে প্লিজ পেজটো ফলো কৰি দিব আৰু যদি ইউটিউবত চাইছে তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি ৰাখিব তাকি এনেকুৱা ধৰণৰ ভিডিও যেতিয়া মই আপলোড কৰিম ফাৰ্ষ্টৰ নটিফিকেশনটো আপুনি পাই যায়